এই মেয়াৰ নামত এই মানুহখিনিক নিৰহ মানুহখিনি এওঁলোক আচলতে শিক্ষাৰ ক্ষেত্ৰত পিছপৰা আমাৰ বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি শিক্ষাৰ ক্ষেত্ৰত পিছপৰা আমি স্বীকাৰ কৰিব লাগিব কিন্তু এই মানুহখিনি গাত কি দো ইছলাম ধৰ্মত এইটো সম্পূৰ্ণৰূপে নিষিদ্ধ গতিকে এইটোত আমি কোনো পধ্যেই গ্ৰহণ কৰিব নোৱাৰোঁ যিহেতু আমি ভাৰতীয় নাগৰিক হয় বিশেষকৈ এটা নিৰ্দিষ্ট সম্প্ৰদায়ক কিছুমান ব্যক্তিয়ে বিভিন্ন সময়ত টাৰ্গেট কৰি কথা কোৱা পৰিলক্ষিত হৈছে আজি চাওক যেহেতু ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈছে অসম আজি শংকৰাজনৰ দেহত এখন জিলাৰ পৰা আন এখন জিলালৈ যেতিয়া কাম পেটৰ তৰণত কাম কৰিবলৈ যায় আৰু এই মানুহখিনিক কিছুমানে সন্দেহযুক্ত নাগৰিক কৈ আজি মিয়া খেদাৰ নামত তেওঁলোকক অত্যাচাৰ কৰা পৰিলক্ষিত হৈছে মুকলিভাৱে গতিকে আমি আজি উপায়হীন হয় আজি আমি মুছলিম ছাত্ৰ সন্থাৰ এটি সজাতি দলে আমাৰ আৰক্ষী সঞ্চালকজনক আমি সাক্ষাৎ কৰি আমি এটি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আজি আমি স্পষ্টভাৱে তেখেতৰ লগত কথা পাতিছোঁ যেন চাওক যেহেতু ভাৰতৰ এখন সংবিধান আছে আৰু সংবিধানে আমাক ইয়াত থকা খোৱাৰ অধিকাৰ দিছে গতিকে আজি এই মিয়াৰ নামত এই মানুহখিনিক নিৰহ মানুহখিনি এওঁলোক আচলতে শিক্ষাৰ ক্ষেত্ৰত পিছপৰা আমাৰ বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি শিক্ষাৰ ক্ষেত্ৰত পিছপৰা আমি স্বীকাৰ কৰিব লাগিব কিন্তু এই মানুহখিনি গাত কি দো আজি এওঁলোকক যেন পেটৰ তৰণত কাম কৰিব গৈছে আৰু এওঁলোকক নিৰ্যাতন কৰি মাৰপিট কৰি বিভিন্ন সময়ত তেওঁলোকে খেতি পঠাইছে গতিকে ইয়াৰ এটা দৃষ্টান্তমূলক আমি শাস্তি দাবী কৰিছোঁ মুছলিম ছাত্ৰ সন্থাই আৰু এইটো আছিল আজি মূল আমাৰ তাৰ আলোচনাৰ বিষয় লগতে চাওক আজি অপৰাধজনিত কাৰণত আমি এটা কথা স্বীকাৰ কৰিব লাগিব যেন আজি অপৰাধজনিত ঘটনাত যদি মুছলিম সম্প্ৰদায়ৰ মানুহ জড়িত হৈ পৰে কিন্তু তাকে তিলক কিন্তু বেল বনাই বহুত ক্ষেত্ৰত কিন্তু পাব্লিচিটি কৰা হয় আমি তাকো কৈছোঁ যদি আজি আমাৰ এই অঞ্চলসমূহত যদি মদ জোৱা ভাং যদি বিক্ৰী কৰিছে কোনোবাই সেই লোকসকলক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা কৰক আৰক্ষী প্ৰশাসনে সেইখিনিও আছিল আমাৰ মূল বস্তু আজি আমাৰ মুছলিম সমাজে আমি তেওঁলোকক বয়কট কৰিছোঁ আজি যিসকলে ড্ৰাগছ ব্যৱসায়ী বা মদৰ লগত জড়িত হৈ আছে যিহেতু আমাৰ ইছলাম ধৰ্মত এইটো সম্পূৰ্ণৰূপে নিষিদ্ধ গতিকে এইটোত আমি কোনো পধ্যেই গ্ৰহণ কৰিব নোৱাৰোঁ এই ক্ষেত্ৰত আমি আইনৰ লগত আছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে আমি যথাযথ ব্যৱস্থা ল'বলৈ আমি দাবী উত্থাপন কৰিছোঁ লগতে নাৰীৰ ওপৰত যি অন্যায় অত্যাচাৰ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ আছে গতিকে এই ক্ষেত্ৰত অপৰাধীসকলক ধৰ্মৰ ভিত্তিত চিনাকি নকৰি তেওঁলোককো আইনৰ আওতাত আনিবলৈ আমি দাবী জনাইছোঁ আৰু নাৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত এটা স্পেচিয়েল তেওঁলোকে আইন প্ৰণয়ন কৰি তেওঁলোকৰ এটা দৃষ্টান্তমূলক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে যদি শাস্তি প্ৰদান কৰে নিশ্চয় তেতিয়াহ'লে আমাৰ নাৰীসকল সুৰক্ষিত হ'ব বুলি আমি মুছলিম ছাত্ৰ সন্থাই ভাবোঁ গতিকে আমি আজিৰ আমাৰ স্মাৰক পত্ৰত কিন্তু আমি নাৰী সুৰক্ষাৰ ক্ষেত্ৰতো আমি দাবী উত্থাপন কৰিছিলোঁ লগতে আমাৰ আৰু এটা দাবী আছিলে যেন ডিপোৰ্টাৰৰ ক্ষেত্ৰত আমাৰ যিটো ফৰেনাৰ ট্ৰিব্যুনেলৰ পৰা তেওঁলোকক নোটিছ প্ৰেৰণ কৰা হয় ফৰেনাৰ্ছ ট্ৰিব্যুনেলৰ তাতে কি হয় তেওঁলোকৰ সামান্য নামৰ তাৰতম্যৰ কাৰণে তেওঁলোকক এক্স পাৰ্টি কৰি দিয়া হয় গতিকে এই ক্ষেত্ৰত বিধি ন্যায়াধিকৰণৰ যিসকল বৰ্ডাৰ পুলিচ আছে তেওঁলোকে অন্ততঃ এইবিলাক চাব লাগে আৰু চালি জাৰি যদি তেওঁলোকৰ প্ৰকৃত ভাৰতীয় নাগৰিক হয় এই ক্ষেত্ৰত তেওঁলোকক যাতে কোনো ধৰণৰ হেৰাছমেণ্ট কৰা নহয় কাৰণ কাৰোবাৰ যদি আলি আছে আলিৰ জেগাত যদি অলি হৈ গৈছে তাৰ কাৰণে দায়ীটো সেই মানুহজন নহয় গতিকে এই ক্ষেত্ৰতো এটা দৃষ্টান্তমূলক ব্যৱস্থা ল'বলৈ আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ আপোনালোকে এটা কথা হয় বিশেষ সম্প্ৰদায় বুলি কথা নাই ইয়াত আজি চাওক ৰাজ্যত ইতিমধ্যে তুলপাল লগা কিছুমান ঘটনা অসমত হৈ গৈছে ডিং কাণ্ডৰ পিছত ৰাজ্য বিভিন্ন জিলাতো কিন্তু ঘটনা হৈছে তাত অকল বিশেষ সম্প্ৰদায় বুলি কোনো কথা নাছিল অপৰাধী হয় গতিকে অপৰাধীৰ কোনো জাতি নাই ধৰ্ম নাই যদি কোনোবা অপৰাধ কৰিছে তেওঁলোকৰ শাস্তি আমি দাবী বিচাৰিছোঁ আমি মুছলিম ছাত্ৰ সন্থাই বিচাৰিছোঁ অকল ডিং কাণ্ডই নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ যোৱা তেনেকুৱা কাণ্ডক আমি গৰিহণা দিছোঁ আৰু তেওঁলোকৰ আইনগত ব্যৱস্থা ল'বলৈ আমি দাবী উত্থাপন কৰিছোঁ আমি ইতিমধ্যে আহ্বান জনাইছোঁ আমি মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা আগতে প্ৰস্তাৱ লোৱা আছিলে যিসকলে ধৰক অপৰাধজনিত ঘটনা বিশেষকৈ মদ জোৱা ভাং বিভিন্ন ধৰণৰ যিকোনো ক্ৰাইমত জড়িত থাকিব তেওঁলোকক আমি সমাজৰ পৰা বৰ্জন কৰিবলৈ ইতিমধ্যে আমি মুছলিম সমাজক আমি আহ্বান জনাইছোঁ আৰু আমাৰ কথা সন্মতি জনাই অসমৰ প্ৰতিটো চুকে কোণে বিশেষকৈ আমাৰ মছজিদ কমিটিসমূহতো ইতিমধ্যে আপোনালোকে দেখা পাইছে যেন আমি প্ৰস্তাৱ লৈছোঁ যেন সেইসকল ব্যক্তিক কিন্তু কবৰস্থ কৰা নহ'ব আমি ৰাজহুৱাভাৱে তেওঁলোকক আমি বৰ্জন কৰিছোঁ যিসকলে ড্ৰাগছৰ লগত জড়িত থাকিব মদৰ লগত জড়িত থাকিব তেওঁলোকক কোনো পধ্যেই ৰেহাই দিয়া নহয় আমিও অসমৰ ৰাইজৰ লগতে আমি আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহখিনিকো আহ্বান জনাম এতিয়াও যিকেইটা অঞ্চলত যদি তেওঁলোকে তেনেকুৱা প্ৰস্তাৱ লোৱা নাই তেওঁলোকে এতিয়াও ৰাজহুৱাভাৱে প্ৰস্তাৱ লওক আমাৰ কথা সন্মতি জনাওক কাৰণ অপৰাধী হয় যদি এনেকৈ যদি ড্ৰাগছৰ লগত বা অন্যান্য কিছুমান অপৰাধজনিত ঘটনাত যদি আমাৰ মানুহখিনি জড়িত হৈ পৰে গতিকে আমাৰ এই পিছপৰা সম্প্ৰদায়টো আৰু পিছ পৰি যাব বুলি আমি ভাবোঁ গতিকে এই ক্ষেত্ৰত কোনো পধ্যেই ৰেহাই দিব নালাগে অপৰাধীসকলক চিনাক্ত কৰি স্ব ইচ্ছাই আৰক্ষীক গতাই দিব লাগিব আমি আহ্বান জনাইছোঁ আমি ৰাইজক
চাওক আমি ইভেকশ্যনৰ ক্ষেত্ৰত এটা কথা কৈছোঁ যেন যিহেতু চৰকাৰী মাটিত বসবাস কৰাৰ কোনো কাৰো অধিকাৰ নাই, কিন্তু এটা বস্তু ঠিক যেন তেখেতসকলৰ পুনৰ সংস্থাপন কৰি তেওঁলোকক উচ্ছেদ কৰক, তাত আমাৰ কোনো ক'বলগীয়া নাই। কাৰণ এই লোকসকল ক'ত যাব? আজি তেওঁলোকক আমি দেখা পাইছোঁ কিছুমান ক্ষেত্ৰত এইখিনিতো কিন্তু আইন ভাইলেট কৰা পৰিলক্ষিত হৈছে। অকল আগদিনাখন তেওঁলোকে পাব্লিচিটি কৰি পিছদিনাখন মানে সময় নিদিয়াকৈ তেওঁলোকক উচ্ছেদ কৰা হৈছে। ইতিমধ্যে সোণাপুৰৰ কুঁৱতুলিত তাতো কিন্তু তেনেকুৱা এটা ঘটনা পৰিলক্ষিত হৈছে, তেওঁলোকক সময় দিয়া নাই। আৰু আমি জানিব পাৰিছোঁ তাৰে স্থানীয় ৰাইজে ইতিমধ্যে আইনৰ কাষ চাপিছে। গতিকে এই ক্ষেত্ৰত আমি কওঁ যেন যিহেতু এই মানুহখিনি ভাৰতীয় নাগৰিক হয়, গতিকে তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে বুলি আমি অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছোঁ। আজি চাওক, যদি তাতে 50 বছৰ 60 বছৰ আগৰ পৰা মানুহখিনি যদি তাতে বসতি স্থাপন কৰিছে, বিশেষকৈ আপোনালোকে জানিব বিশেষকৈ নগাঁও মৰিগাঁও গৰাখনীয়া অঞ্চলৰ পেটৰ তেওঁলোকে ব্ৰহ্মপুত্ৰ নদী তেওঁলোকে মাটি বেটি চব জাগ গৈছে, তেওঁলোক ভূমিহীন, তেওঁলোকে ক'ত যাব? তেওঁলোকে আশ্ৰয় লৈছে চৰকাৰী মাটিত। কিন্তু এই মানুহখিনি বিগত 50 বছৰ 60 বছৰ ধৰি তাতে বসতি স্থাপন কৰি আছিলে, কিন্তু চৰকাৰৰ দায়িত্ব আছিল কি তেওঁলোকৰ পুনৰ সংস্থাপন কৰি পিছত তেওঁলোকে উচ্ছেদ কৰক, তাত আমাৰ ক'বলগীয়া নাই।